ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবাহত আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ গণিতৰ ৮ নম্বৰ অধ্যায় ভগ্নাংশৰ ধাৰণা এই অধ্যায়টোৰ অন্তৰ্গত ৮ খ অনুশীলনীৰ কিছু অংক বুজাই দিবলৈ লৈছো আশা কৰো আটাই মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা কাৰণ অংক বিষয়টো তোমালোকৰ মাজৰ বহুতেই অলপ কঠিন পোৱা আৰু কঠিন আসলতে বিষয়টো নহয় তোমালোকে ভালদৰে নুবুজাৰ কাৰণে কঠিন পোৱা গতিকে যি কি নহওক তোমালোকে এতিয়া মই তোমালোকক আজি নতুন বস্তু এটা শিকাম সেইটো হৈছে দশমিক ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিব লাগে দশমিক ভগ্নাংশত কেনেকৈ প্ৰকাশ কৰিব লাগে দশমিক ভগ্নাংশ প্ৰকাশ কৰা এটো 1 নম্বৰ প্ৰশ্ন অনুশীলনী 8 খৰ পৃষ্ঠা নম্বৰ আছে 99 9-10-99 গতিকে তোমালোকে এতিয়া অনুশীলনীটোৰ অংকটো মই কেনেকৈ কৰোঁ এতিয়া মন কৰিবা এতিয়া তোমালোকে চোৱা ইয়াত প্ৰথম প্ৰশ্নটো দিছে 10/3 ইয়াত দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে 10/3 তোমালোকে দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে কেনেকৈ কৰিবা এতিয়া কথা হ'ল দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ যাওঁতে আমি প্ৰথমতে এটা বস্তু চাব লাগিব যে এই যিটো ভগ্নাংশ দিছে 10/3 এই 10টো আছেই নহয় জানো গতিকে দশমিক কৰিব লাগে আমি গতিকে ইয়াক আমি কি কৰিম লাহেকে 10 যেহেতু আছে এইতলত আৰু ইয়াক আমি এটা শূন্য আছে নহয় না আৰু এটা সংখ্যা আছে গতিকে আমি কি কৰিম এটো 0.3 এটো উত্তৰ হ'ব 0.3 কিয় হ'ল কাৰণ ইয়াত তলত 10 আছে হৰতো 10 আছে গতিকে দুটা অংকতে লিখিব লাগিব আৰু দশমিকটো লবটো প্ৰকাশ কৰিব লাগিব দশমিকত গতিকে দুটা অংক লিখিবলৈ হলে 3টো লিখি তাৰ পিছত দশমিকৰ বাওঁহাতে আমি এটা শূন্য বহাব লাগিব এতিয়া এইটো চোৱা এইটো কেনেকৈ কৰিবা 2/1টো আমি 2/1টো পটককে এনেদৰে 0.1 বুলি লিখিলে নহব আমি কি কৰিব লাগিব এই 2টোক আমি 10লৈ কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ 2 পূৰণ ইয়াতে লিখা 1 নহয় জানো 2 পূৰণ 5 এতিয়া ওপৰ ফালেও তুমি 5 এটা পূৰণ কৰিব লাগিব অকল এটাত কৰিলে নহব 5 × 5 আৰু 2 × 5 = 10 নহয় জানো গতিকে উত্তৰটো ইয়াৰ হ'ব উত্তৰটো ইয়াৰ এনেদৰে হ'ব 10 এটো 10 আৰু ওপৰ ফালে আমাৰ হ'ল 5 গতিকে আমাৰ উত্তৰটো হ'বগৈ 0.5 এই লবটোহে আমি প্ৰকাশ কৰিম দশমিকত দেই তলৰটো আমি খালি 10লৈ নি ল'ব লাগিব কাৰণ 2ৰ পিছত দুটা সংখ্যা আছে দশমিকত লিখিবলৈ দুটা অংক লাগিবই আৰু দুটা অংক লগা মানে আমি বস্তুটো এই সিঙ্গল নাম্বাৰটো 2টো এটা সিঙ্গল নাম্বাৰ নহয় জানো এটা সংখ্যা গতিকে ইয়াক আমি 10ৰ ঘৰলৈ নি ল'ব লাগিব দুটা সংখ্যা কৰি ল'ব লাগিব বুজি পাইছা না কথাটো 2টোক আমি যেহেতু এটা অংক ইও এটা অংক আমি এই হৰতো যেতিয়া এটা অংক হয় তাক আমি দুটা অংকলৈ কনভাৰ্ট কৰি ল'ব লাগিব দুটা অংকলৈ নি ল'ব লাগিব তা আমাৰ 2ৰ পৰা ওচৰত আছে কি 10টোৱে প্ৰথম পায় নহয় জানো 10টোক আমি শূন্য থকা প্ৰথম অংক যেটো আমি পাম দ্বিতীয় অংক হেতুৱে হৈছে 10 গতিকে আমি 10লৈ নি ললো 2 × 5 = 10 আৰু এই 5টো ওপৰ ফালেও আমি যোগ দিলো 1 × 5 = 5 গতিকে এতিয়া আমাৰ কি হ'ব 0.5 হ'ব উত্তৰ ঠিক তেনেদৰে
এইটো চোৱা 4 ভাগৰ 1 4 ভাগৰ 1 তো 4 টো আমি দহলে নিব নোৱাৰো 4 নেতাখন কোৱাচোন 4 আমি 4 দুগুণ 8 4 তিনিগুণ 12 4 4 গুণ 16 4 তিনিগুণ 12 হৈ যায় 4 দুগুণো আকৌ 8তে ৰয় গতিকে আমি ইয়াক কেনেকৈ কৰিম ইয়াক আমি দহলে নিব নোৱাৰো ইয়াক আমি নিব লাগিব 100লে 4 পূৰণ 25 আৰু ওপৰ ফালে আমি 1 পালো তাৰ লগত 25 এতিয়া 4 25 100 হয়নে 100 হল আৰু ওপৰ ফালে আমাৰ হল 25 গতিকে ওপৰ ফালে দুটা অংক হল তল ফালে তিনটা অংক হল যেতিয়া তিনটা অংক থকাৰ সংখ্যা এটা দুটা অংক অলৰেডি আছে নহয় জানো ইয়াক আমি তিনি হৰটো আমাৰ তিনটা অংক আছে 001 নহয় জানো গতিকে আমি কি কৰিব লাগিব যেতিয়া দশমিকলৈ কনভাৰ্ট কৰিম 0. মানে 0.25 হ'ব ইয়াৰ উত্তৰ কাৰণ দশমিকৰ পিছত দুটা হ'ব লাগিব যেনেকৈ ইয়াত 100 আছে 1ৰ লগত দুটা শূন্য গতিকে দশমিকৰ পিছত দুটা আৰু এটা কথা এইখিনিতে তোমালৈ ইম্পৰ্টেণ্ট কথা এটা কওঁ বহুত ডাঙৰ মানুহ ভুল কৰে কওঁতে কোনোবাই কয় 0.25 0.5 0.45 এনেকৈ কয় যে দশমিকৰ পিছৰ সংখ্যাকেইটা সদায় মানুহে 45 বুলি নকয় 45 বা 25 এনেকৈ ক'ব লাগে দেই এটো ভুল কেতিয়াও নকৰিব এটো বৰ ডাঙৰ ভুল কিন্তু বহুত ডাঙৰ মানুহ এই বস্তুটো ভুল কৰে আকৌ 4 ভাগৰ 3 ইয়াক আমি কেনেকৈ কৰিম সেই একে পদ্ধতি 4 আমি দহলে নিব নোৱাৰো গতিকে আমি কি কৰিব লাগিব 100লে নিব লাগিব আৰু 3 কো আমি পূৰণ 25 কৰিব লাগিব এতিয়া 3 25 কি হ'ব 75 আৰু ইয়াত হল 4 25 100 এতিয়া আমাৰ হেৰিটো কি হ'ব ইয়াত যেটো লগত 75 আছে 0 মানে 0.75 এটো আমি কি বুলি কইম 0.75 এটো 0.25 এটো 0.5 এটো যেটো 100 এই কাৰণে ইয়াত দশমিকৰ পিছত দুটা অংক কিন্তু এটো যেহেতু 10 দশমিকৰ পিছত এটা অংক মনত থাকিবনে তাৰ পিছত আহিলে এটা 20 টো ইয়াত 20 আছে 20 টকা মানে কি দুটা অংক আছে নহয় জানো তা 5 20 100 আৰু ইফালে 2 5 10 তা আমাৰ অংকটো কেনেকৈ হ'ব যাবা 100 ভাগৰ 10 100 ভাগৰ 10 টো আমি কি কৰিম 0.10 কাৰণ ইয়াত দুটা শূন্য আছে না একৰ লগত তাৰ পিছত 13 50 ভাগৰ 13 ইয়াক ন আমি কেনেকৈ কৰোঁ 50 ভাগৰ 13 অলৰেডি 50 আছে নহয় জানো গতিকে ইয়াক 2 ৰে 50ক 2 ৰে কৰিলে 100 হ'ব আৰু 13ক 2 ৰে কৰিব লাগিব এই যেটো ইয়াৰ লগত পূৰণ কৰা হয় হেতুকে আকৌ ওপৰৰ লগতো পূৰণ কৰিব লাগিব এতিয়া 2 13 26 আৰু ইয়াত হ'ব 100 গতিকে সমান 0.26 উত্তৰ হ'ব 0.26 ইয়াত হ'ল 0.10 ঠিক তেনেদৰে এইটোত চোৱা 100 আছে ইয়াক আৰু তুমি আকৌ কৰিব নালাগে ইয়া 100 আছে গতিকে আমি সিধাই কৰি দিম কি 0.83 লিখিলে হৈ যাব আকৌ এইটোত নেকে 100 আছে গতিকে আমি কি কৰিম 0.09 যেটো দশমিকৰ পিছত দুটা লাগে আমাৰ এটাহে সংখ্যা আছে গতিকে আমি এটা সংখ্যা থকাৰ কাৰণে তাৰ সংখ্যাটোৰ আগত শূন্য এটা বহাই দিলো দুটা সংখ্যা হৈ গ'ল তাৰ পিছত দশমিকটো পাতিলো তাৰ আগত এটা শূন্য বহালো হবনে এটো বুজি পাবা নিশ্চয় এনেকুৱা ধৰণৰ আৰু অংক যদি অন্য কিতাপত আছে তেনেহলে তোমালোকে কৰি চাবা মই আকৌ বা কম নেকি ৰিপিট কৰিম নেকি কৰিব লাগিব নেকি ৰিপিট যদি কৰিব লাগে কৰি দিওঁ মই আকৌ এবাৰ কৈছো শুনা দশমিক ভগ্নাংশত প্ৰকাশ কৰা বুলি এটো 8 খ অনুকৰণীৰ 1 নম্বৰ প্ৰশ্ন ইয়াত 10 আছে 10 মানে দুটা অংক
দুটা অংক হোৱাৰ কাৰণে আমি কি কৰিম ওপৰত এটা লগতো এটা ইয়াক আমি দুটালৈ নিব লাগিব কেনেকৈ নিম 3টো হোৱাতে লিখি মাজত দশমিকটো দি শূন্যটা লিখি দিম এতিয়া এইটো আকৌ কি হ'ল 2/1 আমি দশমিক 1 বুলি লিখিলে নহ'ব গতিকে ইয়াক আমি কি কৰিব লাগিব এই হৰটো যিহেতু এটা সংখ্যা তাক আমি কি কৰিব লাগিব দুটা সংখ্যা কৰি ল'ব লাগিব তাৰমানে 2 5 গুণ 10 2 পিছত আমি 10টো এই দুটা সংখ্যাৰ প্ৰথম অংক পাওঁ নহয় জানো গতিকে 2 5 গুণ 10 আৰু এই 5টোকে আকৌ লগতৰ লগতো আমি দিলোঁ পূৰণ কৰিলোঁ যে 10/5 তাৰপিছত এই 10/5 হ'লে ইয়াতে কি হ'ব এই 5টো আহিব তাৰ আগত দশমিক হ'ব তাৰ লগত আগত এটা শূন্য হ'ব তাৰপিছত 4/1 4 পূৰণ 25 4 পূৰণ 25 আৰু এইফালে এইটো যিহেতু 4টোক আমি মই আগতে কৈছোঁ 4টোক আমি 2ৰে পূৰণ কৰি 10 কৰিবগৈ নোৱাৰোঁ গতিকে আমি কি কৰিব লাগিব 1ৰে পূৰণ কৰিও আমি 10 কৰিব নোৱাৰোঁ গতিকে আমি 25 পূৰণ কৰি 100 কৰিব লাগিব 100 কৰিবলৈ গ'লে 4 পূৰণ 25 100 আকৌ সেই 1ৰ লগতো 25টো পূৰণ কৰিব লাগিব তেতিয়া 25 হ'ল তেতিয়া ইয়াত যিহেতু শূন্য দুটা আছে 3টা অংক পুৰা সম্পূৰ্ণ 3টা অংক গতিকে এই দ্বিতীয় অংকটোক আমি 3টা কৰিব লাগিব তাৰমানে এই দুটা সংখ্যাৰ আগত দশমিকটো বহিব আৰু তাৰ আগত শূন্য বহিব এনেকৈ 4/3টো নিশ্চয় বুজি পাইছা ইয়াত এইটো আমি কেনেকৈ 4 25 100 কৰিলোঁ কৰি 3 25 75 এই ওপৰটোৰ সৈতে একে এইটো অংক তাৰপিছত 3 25 75 হ'ল 100/75 তেতিয়াহ'লে কি হ'ব 0.75 হ'ব তেনেকৈ উঙটো আমি কি কৰিম 20/2 20/2 ভাগ গতিকে আমি 20/2 ভাগটো কি কৰিম 20ক আমি দহলটো বেক কৰিব নোৱাৰোঁ গতিকে আমি 100লৈ আগবঢ়াই নিব লাগিব 5 20 100 আৰু সেই 5টো লগৰ লগতো দি দিলোঁ 2 5 গুণ 10 এতিয়া আমি দুটা সংখ্যাৰ আগত দশমিক দিব লাগে গতিকে ইয়াত 10 আছে 10ৰ আগত দশমিক দিলোঁ আগফালে শূন্য দিলোঁ এইটো 50 দুগুণ 200 মানে 100 আৰু সেই 2টোকে 13ৰ লগতো পূৰণ কৰিলোঁ 26 হ'ল এতিয়া দুটা সংখ্যাৰ আগত যিহেতু দশমিক হয় 26 দশমিক আৰু এইফালে শূন্যটা আগত দিলোঁ এইটোতো কৰিয়ে থোৱা আছে ওলাইয়ে আছে গতিকে এইটো 100 আছেই যিহেতু এনেকৈ 0.83 আগত দশমিকৰ আগত এটা শূন্য দিলে এইটো 9 আছে গতিকে আমি অকল 9টোৰে আমি কেনেকৈ ইয়াত 3টা অংক লিখিম নোৱাৰিম নহয় গতিকে আমি কি কৰিম এই 9টোৰ আগত শূন্যটা বহাই দিলোঁ বহাই দি আমি দশমিকটো দিলোঁ দি তাৰ আগত এটা শূন্য বহাই দিলোঁ তেতিয়া আমাৰ অংকটো হৈ গৈছে আচ্ছা এইখিনিলৈকে মই বুজাই দিলোঁ তোমালোকক মই ভাবোঁ তোমালোকে পাৰিবা তোমালোকে চাবা এইবিলাক গুগলতো কিছুমান কিন্তু ৱৰ্কশ্বিট পায় এনেকুৱা যদি ৱৰ্কশ্বিট তেনেকুৱা পোৱা গুগলত তোমালোকে চাৰ্চ কৰি পেলাই প্ৰেক্টিছৰ কাৰণে ল'ব পাৰা দেই তোমালোকে চিধাই এনেকৈ মোবাইলত গুগলটো চাৰ্চ কৰিবা গুগল দেই গুগল এইটো গুগল দিছেনে গুগল চোলা চুলে ইয়াতে তোমালোকে লিখিলা দশমিক ভগ্নাংশ প্ৰকাশ কৰা নহয় জানো যে তোমালোকে ইংৰাজীত লিখিব লাগিব যেহেতু মোৰ অসমীয়া নাইও আৰু ইংলিছত লিখিলে নিশ্চয় ওলাব এক্সপ্ৰেছ ইন ডেচিমেল ফ্ৰেকশ্যন বুলি লিখিব লাগিব এক্সপ্ৰেছ ইন decimal factors express in decimal form express in decimal form ইয়াত যদি ইয়াতে তোমালোকে লিখি দিয়া worksheet
ক্লাছ 3 চাউণ্ড বা আহে নাহে তোমালোকে ষ্টেণ্ডাৰ্ডত নোলাব নেকি এইটো এক্সপ্ৰেছ ইন ডেচিমেল ফৰ্ম এইবোৰ চোৱা এইবোৰ দিয়া আছে দেখিছেনে এইবোৰ কনভাৰ্ট ফ্ৰেকশ্যনছ টু ডেচিমেলছ এয়া 10/4 এইবিলাক চব 10 দিয়া আছে কিন্তু এইখন দেখিছেনে এইখন তোমালোকে এনেকৈ পাই যাবা তাৰপিছতে কনভাৰ্ট ৱৰ্কশ্বিট এয়া বেলেগ বেলেগো পাবা এয়া চোৱা এইটো 8/11 এইটো কেনেকৈ কৰে ফ্ৰেকশ্যনছ অফ ডেচিমেল এয়া এটা লৈ লোৱা তোমালোকে এনেকৈ প্ৰেক্টিছৰ কাৰণে ঠিক আছে মই এইখন বাৰু তোমালোকৰ হেৰি কৰি থৈছোঁ মই এইখন দি দিব পাৰিলে ভাল আছিলে লিখি পেলাই মই দি দিম নহ'লে তোমালোকক প্ৰেক্টিছৰ কাৰণে নাই এইখিনি তোমালোকে এনেধৰণে উলিয়াই লৈ তোমালোকে এইবিলাক কৰিব পাৰা কৰিলে তোমালোকৰ কি হ'ব যিমানে কৰিবা সিমানে তোমালোকৰ ভাল হ'ব কিন্তু তোমালোকে ক্লাছটো লিখিবলৈ নাপাহৰিবা কাৰণ ইয়াত সকলো ক্লাছৰ কাৰণে অংক থাকে গতিকে ক্লাছ 3 ষ্টেণ্ডাৰ্ডৰখন তোমালোকে ল'বা ক্লাছ 3 যিহেতু তোমালোক তেনেকৈ প্ৰেক্টিছ কৰিবাচোন তেতিয়া তোমালোকে বহুত জনা হ'বা আজিলৈ এৰিছোঁ ধন্যবাদ